চিকিৎসালয়ৰ ভিতৰতে মহাযুদ্ধ ৰৈ নাথাকিল চেলাইন লৈ থকা ৰোগীও চেলাইন লৈ থকা অৱস্থাতে মাৰপিটত লিপ্ত হয় ৰোগী ঘটনাৰ স্থান নবকাৰ লাইফ কেয়াৰ হাস্পতাল ব্যৱসায়িক কাৰণত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হয় নবকা বজাৰত ইটাৰ গাড়ী খালী কৰাক লৈ সংঘাত হৈছিল সংঘাতে যুদ্ধৰ ৰূপ ল'লে চিকিৎসালয়ৰ মজিয়াতে মাৰপিটত গুৰুতৰভাৱে আহত হৈছে চাৰিজনকৈ লোক আহত হৈছে ৰাগিবুদ্দিন মৃণাল আলী মেহবুব আলী হাস্পতালখনৰ আজবাব পত্ৰ লণ্ডভণ্ড কৰাৰ অভিযোগ ঘটনাস্থলীত নবকা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰক্ষীৰ কাষ চাপিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষ দৃশ্য আপোনালোকক দেখুৱাইছোঁ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট নবকাৰ চিকিৎসালয়ত এই ঘটনাটো সংঘটিত হৈছে লাইফ কেয়াৰ হাস্পতালত এই ঘটনা সংঘটিত হয় ব্যৱসায়িক কাৰণত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট আৰু এই মাৰপিটৰ বাবে চেলাইন লৈ থকা ৰোগীও হাৰি যোৱা নাই চেলাইন লৈ থকা ৰোগীয়েও মাৰপিটত লিপ্ত হৈ থকাৰ দৃশ্য বন্দী হৈছে চিচি কেমেৰাত ইয়াৰ উপৰি চিকিৎসালয়খনৰ আজবাব পত্ৰও ধ্বংস কৰিছে ব্যৱসায়িক কাৰণত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হৈছে নবকা বজাৰত ইটাৰ গাড়ী খালী কৰাক লৈ সংঘাত হৈছিল আৰু সংঘাতে এনেধৰণে যুদ্ধৰ ৰূপ লয় আমি তো ট্রিটমেন্টের কারণে আমি সব রেডি থাকো আমার স্টাফ ডক্টর সকল রেডি থাকে রোগীসকলক ট্রিটমেন্ট কৰিবলৈ ৰাতিপুৱা ভাগত এটা এক্সিডেন্ট পেশেন্ট আহিছে এক্সিডেন্ট পেশেন্ট আমার সিরিয়াস অবস্থা আছিলে এই আমার ইমার্জেন্সির তো মাৰপিটৰ দুটা পক্ষৰ মাজত মাৰপিট হৈছে দুই পক্ষ আহি আমাৰ ইয়াতে হেৰি হৈছে এটা পক্ষ আহি আমাৰ এই ট্ৰিটমেন্ট কৰাৰ কাৰণে আহিছে আহাৰ পিছত দুটা পক্ষৰ মাজত আহি মাৰপিট সিহঁতে ষ্টাৰ্ট কৰিছে ষ্টাৰ্ট কৰাৰ সময়তো আমাৰ ইমাৰ্জেঞ্চিত আৰু বহুত পেশেন্ট আছিলে পেশেন্টৰ অসুবিধা হৈছে আৰু হস্পিটেলৰ চেয়াৰ ভাঙি মনিটৰ ভাঙি সিহঁতে মানে একটা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে হস্পিটেলৰ ভিতৰত এই বস্তুখিনি সিহঁতক আমাৰ ষ্টাফে বহুত বাধা দিয়াৰ পাছতো সিহঁতে বাধা নামানি সিহঁতে দুই পক্ষৰ মাজতে একদম পুৰা মাৰপিটৰ সৃষ্টি কৰিছে আমাৰ হস্পিটেলৰ আচবাব বস্তু বাহিনী ভাঙিছে মনিটৰ ভাঙিছে আৰু গাইনী পেশেন্টো আছিলে ইমাৰ্জেঞ্চিত আপোনালোকে ভিডিঅ'ৰ মাধ্যমত দেখিব আমাৰ ইমাৰ্জেঞ্চিত অলৰেডি বেডত পেশেন্টে আছিলে সেইটো সময়ত সিহঁতৰ পেশেন্টৰ ট্ৰিটমেণ্ট চলি আছে সিহঁতে চেলাইন লগাই থকা অৱস্থাতো তাৰপিছত বেডৰ পৰা উঠি পেলাই সিহঁতে কাজিয়া সৃষ্টি কৰে আপোনালোকে দেখা পাব আৰু আমাৰ চিচি ফুটেজটো আছে হস্পিটেলত আপোনালোকে অন কেমেৰাত সব হেৰি হৈছে গাড়ী বেলেগ মানুহে মাতিছে তাই সেই গাড়ীত যোৱা নাই মোৰ গাড়ী লৈ খালী লৈ গৈছে সেই গৈছে বাট্টাত মাল খালী হ'ব কাৱাছবাৰী আকৌ ৰাতিপুৱা কৈছে যে খাদ্যৰ লগত মালটো যাব মই সেইটোৰ লগত তাৰ লগত কথা পাতিছোঁ সেই কৈছে না কাৱাছবাৰী যাব কাৱাছবাৰী মালটো যাব ঠিক আছে ইয়াতে হাজাৰ মালটো নোমাই দিওঁ সি বোলে মাতাৰ চুট বিকাৰী হয় এতিয়া ক'ত আছোঁ এতিয়া হোটেলত আছোঁ অহাৰ লগে লগে মোৰ দাদাক মাৰিছে ইডলি মাৰিছে আৰু তাৰ লগত আজিলৈ দুজন বেৰেণ্ডাৰ গাড়ী সিহঁত মানে 14 মানুহ এবাৰকেইটা ঘৰাঘৰি কৰিছে ইয়ালৈকে লৈ আহিছোঁ মোৰ দাদাক মূৰটো পাৰিছে সেই অলপ হেৰি হৈছে ডাকাডাকি হৈছে ইয়াতে আহি কাক সি মাতিছে অহাৰ পিছত 11টা 12টা মানুহ আহিছে আৰু মই ক'ব নোৱাৰোঁ মোক ইমান চিয়াৰটো মাৰিছে সি মানে নিজে মাৰিছে মোৰ দাদাকো মাৰিছে বাহিৰত ভিতৰতো মাৰিছে মোকো মাৰিছে ইয়াৰ পৰা সদায় লৈকে লৈ গৈছে বাইপাছলৈকে লৈ গৈছে 4টা মানুহ তাক মই এডভান্স ৰাতি দি মই গুচি আহিলোঁ তাৰপিছত ৰাতিপুৱা গাড়ীখন আহিলে ইয়াত মই তাক এটা খালী কৰিলোঁ কাপাছবাৰীৰ অৰ্ডাৰটো কেঞ্চেল হৈ গৈছে মোৰ কাৰ্বি আংলং গুচি যোৱা মই তোমাক এটা বঢ়াই কৈছে এইটো মই ক'ব নোৱাৰোঁ মোৰ মালিকৰ লগত কথা পাতিব মই ঘৰত আছিলোঁ মই ক'লোঁ হ'ব ঠিক আছে তাৰপিছত তাৰ মালিকৰ লগত কনফাৰেঞ্চত লগাই দিলে তাৰ মালিকে মোক গালি গুৰজ কৰি হেৰি কৰিলে কৈছে যে এই তুমি নবকাত আহা মই গাড়ীখন লৈ গুচি গৈ আছোঁ মাথাতলৈ পিছত মই ক'লোঁ যেন হ'ব ঠিক আছে যদি মাথাতলৈ লৈ যাওঁ লগত লৈ যাব নালাগে মই আহি আছোঁ কেনেকুৱা কি দিব লাগে তোমাক দি দিম আৰু মই কাৰ্বি আংলং গাড়ীখন আহে যি কথা আছে মোৰ লগত তাৰপিছত ষ্টেট বেংকৰ সামনত ইয়াত হাৰ্ডৱেৰ দোকান এখন আছে তাত মোৰ গাড়ীটো 1000 মাল তাত খালী হৈছে এইটো গাড়ীৰ পৰা
1000 মানুহ সাক্ষী আছে সেই 3জন আছিলে মই ৰাতিপুৱা অকলে আছিলোঁ মোক ইমান বেয়াকৈ মাৰিলে বুঢ়ী কি হৈছে নাজানো মাথা ইমান গিলত আহিছে পূৰা মাথা 3জনে বুঢ়ী 2জনে পেলাই মোক অকলে একদম গৰপিত দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ